অভিযানৰ বিৰোধিতাৰে যি প্ৰতিবাদ আৰম্ভ হৈছে প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ এইবাৰ সংখ্যালঘু সংগঠন আমছুৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আমছু নেতৃত্বই মুখ্যমন্ত্ৰীক বাৰে বাৰে জোকাই লোৱাৰ বাবে এতিয়া অসমত উচ্ছেদ বৃদ্ধি পাইছে বুলি এতিয়া ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আমছুৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ আমছুলৈ অভিযোগৰ আঙুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আমছু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতে এতিয়া অসমত বৃদ্ধি পাইছে উচ্ছেদ দিল্লীত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যত চলি থকা উচ্ছেদক লৈ এতিয়া ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ দিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আৰু উচ্ছেদৰ নামত প্ৰতিবাদ কৰা একাংশ দল সংগঠনকো এতিয়া সমালোচনা কৰিছে সংগঠনটোৱে আৰু ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশই যি প্ৰতিবাদ কৰিছে একাংশ সংখ্যালঘু দল সংগঠনে যি প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ নামত এই দল সংগঠনসমূহে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ এইবাৰ আমছুক সমালোচনা কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আমছুৰ বিৰুদ্ধে এতিয়া অভিযোগৰ আঙুলি উত্থাপন কৰিছে সংগঠনটোৱে নাম উল্লেখ নকৰাকৈ এক প্ৰকাৰ এতিয়া সংখ্যালঘু সংগঠন আমছুক সমালোচনা কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আমছু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতে এতিয়া অসমত উচ্ছেদ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে আৰু সংবাদমেলযোগে নতুন দিল্লীত এই অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে ৰাজ্যত চলি থকা উচ্ছেদক লৈ এতিয়া ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ দিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আৰু নাম উল্লেখ নকৰাকৈ সংখ্যালঘু সংগঠনসমূহক সমালোচনা কৰিছে উচ্ছেদৰ নামত একাংশ সংগঠনে যি প্ৰতিবাদ কৰিছে দল সংগঠনে যি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদকো এতিয়া সমালোচনা কৰিছে আৰু ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশ দল সংগঠনে এতিয়া ৰাজনৈতিক মুনাফা আদায় কৰিছে বা ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ এতিয়া একাংশ দল সংগঠনে প্ৰতিবাদ কৰা বুলি এটা অভিযোগ উত্থাপন কৰিছে আৰু এক প্ৰকাৰ নাম উল্লেখ নকৰাকৈ সংখ্যালঘু সংগঠন আমছুক সমালোচনা কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আমছু নেতৃত্বই মুখ্যমন্ত্ৰীক বাৰে বাৰে জোকাই লোৱাৰ বাবে এতিয়া ৰাজ্যত উচ্ছেদ বৃদ্ধি পাইছে বুলি সংগঠনটোৱে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু ৰাজ্যত চলি থকা উচ্ছেদক লৈ এতিয়া ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে উচ্ছেদৰ নামত প্ৰতিবাদ কৰা উচ্ছেদৰ বিৰোধিতাৰে বা বিজেপি চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে একাংশ সংগঠনে যি প্ৰতিবাদ কৰিছে এই সংগঠনসমূহকো এতিয়া ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে সমালোচনা কৰিছে আৰু একাংশ দল সংগঠনে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চেষ্টা কৰা বুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু নাম উল্লেখ নকৰাকৈ আমছুলৈ অভিযোগৰ আঙুলি টোৱাইছে এতিয়া ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আমছু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতে এতিয়া ৰাজ্যত উচ্ছেদ বৃদ্ধি পাইছে বুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে সংবাদমেলযোগে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই সন্দৰ্ভত সংবাদমেলত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ নেতৃত্বই কি অভিযোগ উত্থাপন কৰিছে শুনাব লৈছোঁ এই যে উচ্ছেদবোৰ হৈ আছে উচ্ছেদৰ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল পূৰ্ণ সমৰ্থন আছিল আগৰ পৰাও এতিয়াও আছে কাৰণ চৰকাৰী ভূমি চৰকাৰী মাটি উচ্ছেদ হ'বই লাগিব চৰকাৰী মাটিত কোনোৱে দখল কৰিব নোৱাৰে কিন্তু এই ভাৰতীয় নাগৰিকসকলক উচ্ছেদৰ আগত সংস্থাপন দিয়া চৰকাৰৰ কৰ্তব্য আছিল এই যদি উচ্ছেদ কৰিছে এতিয়াও ভাৰতীয় নাগৰিকবিলাকক চৰকাৰে সংস্থাপন দিব লাগে কিন্তু চৰকাৰে সেই কাম কৰা নাই আজিৰ চাওক এই উচ্ছেদৰ কাৰণে কিমান ল'ৰা ছোৱালী স্কুলৰ ক্ষতি হৈ আছে আজি মানুহৰ ঘৰ বাৰী নাই খাবলৈ নাই মানুহৰ শিবিৰত এই প্লাষ্টিকৰ তাম্বুৰ তলত মানুহ জীয়াই আছে এই ভাৰতীয় নাগৰিকসকলক শাস্তি দিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাস্তি দি পেলাই তেওঁলোকক মিয়া বুলি গালি পাৰি পেলাই বাংলাদেশী বুলি অপবাদ লগাই যি মজা পাইছে মোৰ সন্দেহ ইয়াতকৈ মজা চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও পোৱা নাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম আপুনি যদি এই সংবাদমেল শুনিছে আপুনি এজন মানুহ হিচাপে আপুনি এজন ৰাজ্যৰ মুৰব্বী হিচাপে এই মানুহখিনিৰ এটা ব্যৱস্থা কৰক যিহেতু এওঁলোক ভাৰতীয় নাগৰিক এওঁলোক যদিও আপোনালোকে মিয়া বুলি তেওঁলোকক গালি উপনি পাৰিছে তেওঁলোকে
কোনো মিয়া কোনো জনগোষ্ঠী বুলি তেওঁলোকে কোনো স্বীকৃতি পোৱা নাই। আজিলৈকে মিয়া কোনো জনগোষ্ঠী অসমত নাই। গতিকে কোনোবাই এই দৰিদ্ৰ সীমাৰেখাৰ তলত যিবোৰ মানুহ আছে তেওঁলোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হয়। আৰু বিশেষকৈ আজিৰ সংবাদমেলৰ জৰিয়তে অসমৰ আমাৰ কিছু ধৰ্মীয় সংখ্যালঘু সংগঠনবিলাকক আমি আহ্বান কৰিম, আজি সংগঠনবোৰে যেনেধৰণৰ দম্বালি মাৰি কথাবিলাক কৈ পেলাই যে লাখ লাখ মানুহ লৈ পেলাই ৰাজপথত আহি যাব, লাখ লাখ মানুহ দিল্লী দিছপুৰত লৈ আনিব, এই দম্বালি মাৰিলে যিকোনো বস্তু সমস্যাৰ সমাধান নহয়। তেওঁলোকে গোটেই যিমান ধৰ্মীয় সংখ্যালঘু হওক, ভাষিক সংখ্যালঘুই হওক, সংখ্যাগুৰুই সকলো সংগঠনবিলাকে দল সংগঠন একত্ৰিত হৈ পেলাই অসমৰ সাম্প্ৰতিক পৰিস্থিতি শান্ত কৰিব লাগে। আৰু এই সময়ত কিছু সংগঠনৰ উচতনিমূলক মন্তব্যৰ দ্বাৰা মই ভাবোঁ আৰু উচ্ছেদ তীব্ৰতাৰে হৈ আছে। আৰু এই সংগঠনবোৰে নিজে একোটা একোটা বিধায়ক হ'বলৈ কাৰণে, আগন্তুক দিনত একোটা একোটা মন্ত্ৰী হ'বলৈ কাৰণে, তেওঁলোকৰ নিজে লিডাৰ হ'বলৈ কাৰণে এই দম্বালি মাৰি কথা কৈ পেলাই বাকী এই গোটেই সংখ্যালঘু জনগোষ্ঠীটোক আজি আপোনাৰ যিটো বিপদত পৰিচালিত কৰিছে, আমি অতিকে দুখ পাইছোঁ। এনেধৰণৰ কৰিব নালাগিছিল। আজি এই সংগঠনবোৰে এতিয়া কলম উঠাই দিছে। এই সংগঠনবোৰে আগতে কিয় বুজি পোৱা নাই? কিছুমান সংগঠনৰ আজি 80ৰ পিছত জন্ম লোৱা সংগঠনবোৰে যদি আজি এই আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহসকলৰ মংগলৰ কাৰণে কাম কৰিলে হয়, তেওঁলোক আজি আমাৰ ভালৰ কাৰণে কাম কৰিলে হয়, আজি এই মানুহখিনিত এনেকুৱা অৱস্থা নহ'লে হয়। এই যে উচ্ছেদবোৰ হৈ আছে, উচ্ছেদৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল পূৰ্ণ সমৰ্থন আছিল, আগৰ পৰাও এতিয়াও আছে। কাৰণ চৰকাৰী ভূমি, চৰকাৰী মাটি উচ্ছেদ হ'বই লাগিব। চৰকাৰী মাটিত কোনোৱে দখল কৰিব নোৱাৰে। কিন্তু এই ভাৰতীয় নাগৰিকসকলক উচ্ছেদৰ আগত সংস্থাপন দিয়া চৰকাৰৰ কৰ্তব্য আছিল। এই যদি উচ্ছেদ কৰিছে, এতিয়াও ভাৰতীয় নাগৰিকবিলাকক চৰকাৰে সংস্থাপন দিব লাগে, কিন্তু চৰকাৰে সেই কাম কৰা নাই। আজিৰ চাওক, এই উচ্ছেদৰ কাৰণে কিমান ল'ৰা ছোৱালী স্কুলৰ ক্ষতি হৈ আছে। আজি মানুহৰ ঘৰ বাৰী নাই, খাবলৈ নাই, মানুহৰ শিবিৰত এই প্লাষ্টিকৰ তাম্বুৰ তলত মানুহ জীয়াই আছে। এই ভাৰতীয় নাগৰিকসকলক শাস্তি দিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাস্তি দি পেলাই তেওঁলোকক মিয়া বুলি গালি পাৰি পেলাই বাংলাদেশী বুলি অপবাদ লগাই যি মজা পাইছে, মোৰ সন্দেহ ইয়াতকৈ মজা চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও পোৱা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম, আপুনি যদি এই সংবাদমেল শুনিছে, আপুনি এজন মানুহ হিচাপে, আপুনি এজন ৰাজ্যৰ মুৰব্বী হিচাপে এই মানুহখিনিৰ এটা ব্যৱস্থা কৰক। যিহেতু এওঁলোক ভাৰতীয় নাগৰিক, এওঁলোক যদিও আপোনালোকে মিয়া বুলি তেওঁলোকক গালি উপনি পাৰিছে, তেওঁলোকে কোনো মিয়া কোনো জনগোষ্ঠী বুলি তেওঁলোকে কোনো স্বীকৃতি পোৱা নাই। আজিলৈকে মিয়া কোনো জনগোষ্ঠী অসমত নাই। গতিকে কোনোবাই এই দৰিদ্ৰ সীমাৰেখাৰ তলত যিবোৰ মানুহ আছে তেওঁলোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হয়। আৰু বিশেষকৈ আজিৰ সংবাদমেলৰ জৰিয়তে অসমৰ আমাৰ কিছু ধৰ্মীয় সংখ্যালঘু সংগঠনবিলাকক আমি আহ্বান কৰিম, আজি সংগঠনবোৰে যেনেধৰণৰ দম্বালি মাৰি কথাবিলাক কৈ পেলাই যে লাখ লাখ মানুহ লৈ পেলাই ৰাজপথত আহি যাব, লাখ লাখ মানুহ দিল্লী দিছপুৰত লৈ আনিব, এই দম্বালি মাৰিলে যিকোনো বস্তু সমস্যাৰ সমাধান নহয়। তেওঁলোকে গোটেই যিমান ধৰ্মীয় সংখ্যালঘু হওক, ভাষিক সংখ্যালঘুই হওক, সংখ্যাগুৰুই সকলো সংগঠনবিলাকে দল সংগঠন একত্ৰিত হৈ পেলাই অসমৰ সাম্প্ৰতিক পৰিস্থিতি শান্ত কৰিব লাগে। আৰু এই সময়ত কিছু সংগঠনৰ উচতনিমূলক মন্তব্যৰ দ্বাৰা মই ভাবোঁ আৰু উচ্ছেদ তীব্ৰতাৰে হৈ আছে। আৰু এই সংগঠনবোৰে নিজে একোটা একোটা বিধায়ক হ'বলৈ কাৰণে, আগন্তুক দিনত একোটা একোটা মন্ত্ৰী হ'বলৈ কাৰণে, তেওঁলোকৰ নিজে লিডাৰ হ'বলৈ কাৰণে এই দম্বালি মাৰি কথা কৈ পেলাই বাকী এই গোটেই সংখ্যালঘু জনগোষ্ঠীটোক আজি আপোনাৰ যিটো বিপদত পৰিচালিত কৰিছে, আমি অতিকে দুখ পাইছোঁ। এনেধৰণৰ কৰিব নালাগিছিল। আজি এই সংগঠনবোৰে এতিয়া কলম উঠাই দিছে। এই সংগঠনবোৰে আগতে কিয় বুজি পোৱা নাই? কিছুমান সংগঠনৰ আজি 80ৰ পিছত জন্ম লোৱা সংগঠনবোৰে যদি আজি এই আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহসকলৰ মংগলৰ কাৰণে কাম কৰিলে হয়, তেওঁলোক আজি আমাৰ ভালৰ কাৰণে কাম কৰিলে হয়, আজি এই মানুহখিনিত এনেকুৱা অৱস্থা নহ'লে হয়।